তো একচুৱেলি যিসকল নতুন গেষ্ট আছে বিশেষকৈ তেওঁলোকে খুব মটিভেট হ'ব লাগে যে এনেকুৱা প্ৰগ্ৰামত আহি যদি সঁচাকৈ মটিভেট হয় আপুনি যদি নিজক যদি কমিটমেণ্ট কৰে যে এই মঞ্চখন ময়ে পাব বিচাৰোঁ কাৰণ এই মঞ্চটো ইণ্টাৰনেশ্যনেল মঞ্চ হয় সৰু মঞ্চ নহয় আপুনি যদি এচিভমেণ্ট কৰিব ছাকচেছফুল হ'ব আপুনি হাজাৰ মানুহৰ আগত আপুনি নিজক ক'ব পাৰিব কেনেকুৱা লাগিছে আপোনালোকৰ আজি ভাল লাগিছে নে নাই নিজৰ কাৰণে জোৰদাৰ ট্ৰেইনিং লগতে মোৰ টিমত একজনে ব্ৰঞ্জলাইন আছে সেই ব্ৰঞ্জলাইন হ'ল মোৰ মিছেছ মাই ৱাইফ তাছলিমা খাতুন জোৰদাৰ ট্ৰেইনিং বহুত ছাপোৰ্ট কৰিছে তেওঁ ঘৰ চম্ভাই মই বাহিৰত চম্ভালক সঁচাকৈ TNC যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ন' ছানডে ন' মানডে গম নাপাওঁ কেনেকৈ যায় ন' ছানডে ন' মানডে আপোনালোকে ছানডে মানডে পালে নেকি ছানডে হলিডে মানে নেকি আপোনালোকে মানে নেকি যদি নামানে TNC ওপৰত সঁচাকৈ ফ'কাছ ৰাখক ইউজাৰ বনাব লাগে ডিষ্ট্ৰিবিউটাৰ বনাব লাগে আৰু বিশেষকৈ লিডাৰশ্বিপ কোৱালিটিত আমাৰ ডিষ্ট্ৰিবিউটাৰ লৈ আহিব লাগে লিডাৰশ্বিপ কোৱালিটি যিমান লিডাৰশ্বিপ কোৱালিটি আপুনি বঢ়াব সিমান আপোনাৰ ছাকচেছটো পাব আজি যিসকল ব্যক্তি ইয়াতে এচিভাৰ দেখা পাইছে তেওঁলোকে নেটৱৰ্ক বনাইছে নেটৱৰ্ক আপুনি আহিব বিচাৰে নাই মঞ্চখনত কি কৰিব লাগিব নেটৱৰ্ক বিল্ড কৰিব লাগিব এক্সপাণ্ড ইউৰ নেটৱৰ্ক আপুনি যিমান নেটৱৰ্ক বঢ়াব সিমান আৰ্নিং বাঢ়িব এচিভমেণ্ট বাঢ়িব কাৰ এৱাৰ্ড হ'ব টুৰ এৱাৰ্ড হ'ব চব আহিব যদি টিম নবনায় যদি নেটৱৰ্ক নবনায় আপুনি এই মঞ্চখন উপভোগ কৰিব নোৱাৰে সঁচাকৈ মণ্ডল ছাৰক ধন্যবাদ দিবই লাগিব ষ্টাৰ্টিঙৰ পৰা খুব মটিভেট কৰি আছিলে হিৰেণ ছাৰকো ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ নিজেও খুব মটিভেট হৈ কাম কৰিছিলোঁ প্ৰব্লেমটো থাকে য'ত প্ৰব্লেম নাই তাতে ছাকচেছ নাই ন' প্ৰব্লেম ন' ছাকচেছ বহুত ব্যক্তিয়ে মোৰ লগত ষ্টাৰ্ট কৰিছে তেওঁলোকে বিজনেছটো বাদ দিছে কিন্তু মই বাদ দিয়া নাই কিয় জানে মই মাৰ্কেটিং প্লেনটোৰ ওপৰত গুৰুত্ব দিছিলোঁ এতিয়াও গুৰুত্ব দিওঁ কাৰণ মাৰ্কেটিং প্লেন মই ৰেগুলাৰ মানে ষ্টাডি কৰোঁ কাৰণ আমাৰ মাৰ্কেটিং প্লেনৰ পাৱাৰ কিমান জানে 1000 হৰ্চ পাৱাৰ ডাইনামিক প্লেন 1000 হৰ্চ পাৱাৰ আছে ইয়াতে চ' আপোনালোকে অলপ ষ্টাডি কৰিব যদি আপোনালোকে ৰিচিভাৰ হ'ব বিচাৰিছে তো আমাৰ মেইন প্ৰডাক্টটো হ'ল মাৰ্কেটিং প্লেন আপোনালোকে মাৰ্কেটিং প্লেন ইউটিলাইজ কৰক মাৰ্কেটিং প্লেনৰ ওপৰত ফ'কাছ কৰক চাব আপোনালোকে কিন্তু বহুত বেছি ইনকাম কৰিব পাৰিব লগত নেটৱৰ্ক বিল্ড কৰিব পাৰিব আৰু লগতে মই এটা এক্সাম্পল দিব বিচাৰিছোঁ ষ্টৰীৰ নিচিনা যে একচুৱেলি গছ আৰু পাতৰ লগত সদায় ফাইট হৈ থাকে গছে কয় এই পাতে কয় যে মোৰ দ্বাৰা তই জীয়াই আছ গছে কয় নহয় তোৰ নিচিনা হাজাৰ পাত মই জন্ম দিব পাৰোঁ এটা সময়ত গছ চাব গছত একবাৰ পাত সৰি যায় নে নাই গছৰ পাত এটা সময়ত সৰি যায় কিন্তু গছৰ অকাত আছে গছে কয় যে তোৰ নিচিনা পাত মই হাজাৰ কোটি মই ক্ৰিয়েট কৰিব পাৰোঁ চ' আপুনি লিডাৰ আপুনি গছৰ নিচিনা হ'ব লাগিব এজন আহিছে আৰু এজন গৈছে যাব পাৰে ন' মেটাৰ কৈ যায় না বুজি পাইছে তো আপুনি কাম কৰিব লাগিব আপুনি নেটৱৰ্ক বিল্ড কৰিব লাগিব আপুনি টিম বনাব লাগিব চ' কোনোবাই কাম কৰিব কোনোবাই নকৰিব এইটোত আপুনি ফ'কাছ দিয়াৰ গুৰুত্ব নাই দৰকাৰ নাই আপুনি সদায় আগত চাব লাগে আপোনাৰ ভিজন কি আপোনাৰ গ'ল কি আপোনাৰ টাৰ্গেট কি অনাৰী ডিৰেক্টৰ বিকাশ বৰ্মা ছাৰে আজি ইমান ধুনীয়াকৈ স্পেচ দিছে সঁচাকৈ ছাৰৰ কাৰণে এগেইন জোৰদাৰ ক্লিপিং হ'ব লাগে বিকাশ ছাৰ কাৰণ তেখেতৰ স্পীচ তেখেতৰ যিটো বডি লেংগুৱেজ তেখেতৰ যিটো মানে মিনিংফুল যিমান কথা কৈছে এইখিনি কথা যদি আমি মনত ৰাখি যদি কাম কৰোঁ আমি সকলোৱে অনন্তক 5 বছৰৰ ভিতৰত ডিৰেক্টৰ হ'ব পাৰোঁ আমি সকলোৱে অনাৰী ডিৰেক্টৰ হ'ব পাৰোঁ আৰু সকলোৱে ডাইৰেক্টৰ আৰু অনাৰী ডাইৰেক্টৰ সপোন লৈ ড্ৰিম লৈ টাৰ্গেট লৈ গ'ল ছেটিং লৈ কমিটমেণ্ট লৈ কাম কৰক আপুনি অনাগত দিনত BBSত আপুনি চাব পাৰফৰ্মেঞ্চ কৰিবই পাৰিবনে নাই মই বেছি কথা নকওঁ ৰেগুলাৰ কাম কৰক আজিৰ পৰা নতুন ষ্টাৰ্টআপ হ'ল আমাৰ কুছ কৰ্ণে দেখানা পৰেগা আমি বুজি পাইছে আমি কিবা কৰি দেখাব লাগিব এতিয়া আমি এতিয়া বহি থকাৰ সময় নাই আমি আমাৰ টিম ক্ৰিয়েট কৰিব লাগে লগত পাৰফৰ্মেঞ্চ আমাৰ চেল ডেভেলপ কৰিব লাগে আমি চেল ডেভেলপৰ ওপৰত কাম কৰিব লাগে চেল কেনেকৈ ডেভেলপ হ'ব মেক্সিমাম OPP আৰু NDO মেক্সিমাম ৰিক্ৰুইটমেণ্ট ব্ৰঞ্জ চিলভাৰ গ'ল্ড কাৰ্ড কৰিম নে নাই যিসকল আমাৰ যি অফাৰ আছে কোম্পানী TNC ইণ্ডিয়াই এই অফাৰবিলাক আমি ইমপ্লিমেণ্ট কৰিব লাগে মই আৰু মোৰ দুজন প্ৰতিটো মাহত মই আৰু মোৰ দুজন আমি জইন কৰাই যাম চাব আমাৰ নেটৱৰ্কটো হৈ যাব বুজি পাইছে আমি প্ৰব্লেমৰ ওপৰত ফ'কাছ দিলে আপুনি আমি কামৰ ওপৰত ফ'কাছ দিব লাগিব আমি কামৰ ওপৰত সদায় ফ'কাছ দিলে আমাৰ কি হ'ব আমাৰ ইনকাম বাঢ়িব ইনকাম লাগে নে নাই যদি ইনকাম আছে চব আছে যদি টকা নাই একো নাই হয়নে নহয় যদি টকা আছে চব আছে ন' টেনশ্যন চ' মই আৰু বিশেষ লম্বা নকৰোঁ সঁচাকৈ ভাল লাগিছে এনেকুৱা BBSত আহিলে একদম মনটো পৰিষ্কাৰ হৈ যায় খুব জোচ আহি যায় তো আপোনালোকৰ জোচ লৈ কাম কৰক সেইখিনি মই কৈছোঁ বিশেষ আৰু নকওঁ বেটাৰ টিএছ বেটাৰ লাইফ থেংক ইউ মিষ্টাৰ লিজেন ছাৰ জোৰদাৰ লাগিব থেংক ইউ